আসাম জুডিচিয়েল ছাৰ্ভিচৰ ফালৰ পৰা নতুনকৈ ওলাইছে 22টা পোষ্ট আপোনালোকৰ গ্ৰেড 3 লেভেলৰ আৰু এই পোষ্টকেইটাৰ অনলাইন আবেদন কৰা লাষ্ট ডেট হৈছে আপোনালোকৰ মাৰ্চৰ 2025 তো আপোনালোকে 3 মাৰ্চ 2025লৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু পোষ্টকেইটা ওলাইছে আপোনালোকৰ গ্ৰেড 3 লেভেলৰ জুডিচিয়েল ছাৰ্ভিচৰ কাৰণে ওলাইছে আৰু গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা ইয়াৰে আপোনালোকৰ ইউআৰ পোষ্টকেইটা ধৰি দিছে ইউআৰৰ কাৰণে আছে 12টা এছচিৰ কাৰণে আছে এটা এছটিপিৰ কাৰণে আছে 2টা এছটিএছৰ কাৰণে আছে এটা আৰু আপোনালোকৰ ইয়াৰ পে স্কেলো থাকিব ৭৭,৮৪০ৰ পৰা ১,৩৬,৫২০ টকালৈকে আৰু চিটিজেনশ্বিপটো আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিবলৈ হ'লে আপোনালোকে স্থায়ী বাসিন্দা হ'ব লাগিব সিটিজেন ক্যান্ডিডেট মাষ্ট বি এ সিটিজেন অফ ইণ্ডিয়া আপোনালোকে ভাৰতৰ যিকোনো ঠাইৰ পৰা আবেদন কৰিব পাৰিব বয়সৰ ক্ষেত্ৰত আপোনালোকৰ ইয়াত ধৰি দিছে আপোনালোকে ৩৮ বছৰলৈকে পাৰিব আৰু শিক্ষাগত অৰ্হতাটো আপোনালোকৰ ক্যান্ডিডেট মাষ্ট বি হোল্ডাৰ অফ ডিগ্ৰী ইন ল ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি তো আপোনালোকে ল কৰা হ'ব লাগিব আৰু এপ্লিকেশ্যন ফিজটো আপোনালোকৰ এছটি এছটিসকলে দিব লাগিব 500 টকা পিডব্লিউডি সকলে দিব নালাগে আদাৰ্ছ যোনসকল হয় OBC MOBC আৰু জেনেৰেল তেওঁলোকে দিব লাগিব 1000 টকা আৰু ইয়াৰ আপোনালোকৰ অনলাইন এপ্লাই 17 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব বৰ্তমানলৈকে আপোনালোকৰ হোৱা নাই আৰু লাষ্ট ডেটটো হৈছে 3 মাৰ্চ তো 3 মাৰ্চলৈকে আপোনালোকে এই পদকেইটাৰ কাৰণে অনলাইনত আবেদন কৰিব পাৰিব